এতিয়াতো আপোনালোকে দেখিছে যে কোকৰাঝাৰ 1 নং লোকসভাৰ সমষ্টিৰ যিখিনি ছবি এইটো মানে সকলো স্পষ্ট হৈছে যে BPF দলে যে 100% জিতিব সেইটো খাটাং। আজি দেখিছে আমাৰ JSBৰ আমাৰ যিখিনি লিডাৰবিলাক আছে সাদ্দাম হুছেইনৰ নেতৃত্বত 100 জন আমাৰ BPF দলত যোগদান কৰিছে। আজি নৱচৰণীয়া যিটো ৰাজনীতি খেলিছিলে বা নৱচৰণীয় যিখিনি প্ৰতিশ্ৰুতি দিছিলে এই প্ৰতিশ্ৰুতি একোৱেই হোৱা নাই। সেই গতিকে আজি JSBৰ যিমান কৰ্মকৰ্তাসকল আছে আমাৰ দলতে যোগদান কৰি আছে আৰু আমি আশা কৰিছোঁ অহা দিনবোৰত আমাৰ কেণ্ডিডেট 100% জয়ী হ'ব, সেইটো আমাৰ এটা বিশ্বাস আছে। নিৰ্বাচনলৈ মাত্ৰ 2 দিন বাকী। হয় আৰু এই অৱস্থাত আপোনালোকে BPFত কিয় যোগদান কৰিলে? হয় নমস্কাৰ, মোৰ নাম সাদ্দাম হুছেইন, মই GSP পাৰ্টিৰ পৰা আহিছোঁ। আগত GSP পাৰ্টি কৰিছিলোঁ। GSP পাৰ্টি কৰি থকা অৱস্থাত আমাৰ বৰ্তমান সাংসদ নৱকুমাৰ শৰণীয়াই তাৰ লগত মই প্ৰচাৰ কৰি আছিলোঁ। বিজিনী, উলুবাৰী, তাৰপিছত আপোনাৰ বৰপাথাৰ, কোকৰাঝাৰ ফালেও গৈছিলোঁ। নমিনেশ্যন দিনৰ সেইদিনাও মই গৈছিলোঁ। তাৰ কথা এটাই মই বুজি পালোঁ, সি BJPৰ 1 নম্বৰ এজেণ্ট হয়। তেওঁ BJPৰ হৈ কাম কৰি আছে। তেওঁ প্ৰমোদ বড়ো আৰু হিমন্ত বিশ্ব শৰ্মাৰ পৰা টকা লৈ সি নিৰ্বাচন খেলি ইয়াত অনাবৰা মানুহৰ ভোটবিলাক বিচ্ছেদ কৰি সি UPPL দলৰ যিটো জয়ন্ত বসুমতাৰীক তাক জিতাৰ কাৰণে ষড়যন্ত্ৰ কৰি আছে। মই আজি শুনা পালোঁ তেওঁ এতিয়া বোলে ইয়াত কোকৰাঝাৰত নিৰ্বাচন খেলিব নোৱাৰিব। তেওঁ আজি নহ'লে যোৱাকালিয়ে তেওঁ বিহাৰলৈ নিৰ্বাচন খেলাৰ কাৰণে প্ৰতিশ্ৰুতি লৈছে। UPPL দল অকল দুৰ্নীতিকাৰী দল, যি দলে মানুহক ভুৱা প্ৰতিশ্ৰুতি দি মানুহক প্ৰভাৱ পেলাব খোজে। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যিখিনি কাম কৰিছিল সেইখিনি কামেই তেওঁলোকে দাবী কৰিব বিচাৰে যে আমি কৰিছোঁ বুলি। আমি এইবাৰ অহা 7 তাৰিখে চবে মিলি BTCৰ মানুহে সকলোৱে মিলি আমি অহা 7 মে' তাৰিখে আমি নাংগলৰ ছবিত ভোট দি আমাৰ যিজন BPF দলৰ মনোনীত প্ৰাৰ্থী খাম্পা বৰগোহাঞি ছাৰক দিল্লী সংসদ ভৱনলৈ পঠিয়াৰ কাৰণে আমি BTC-বাসী ৰাইজে সাজু হৈ আছে। আজি আমি 100 জনে GSP পাৰ্টিৰ পৰা যোগদান কৰিলোঁ।